400 বছৰীয়া ঐতিহ্য পৰম্পৰা ৰক্ষা কৰি কলিয়াবৰত প্ৰস্তুতি চলিছে হাজাৰী ভাওনা উৎসৱ 2026 উদযাপনৰ বাবে। কলিয়াবৰৰ 8খন হাজাৰৰ সহযোগত উত্তৰ কলিয়াবৰ হাজাৰৰ ব্যৱস্থাপনাত এইবাৰ কলিয়াবৰৰ পূবথৰীয়াৰ এই প্ৰাংগণতে অনুষ্ঠিত হ'ব হাজাৰী ভাওনা উৎসৱ 2026। 22খন গাঁৱৰ একত্ৰ সংগঠন উত্তৰ কলিয়াবৰ হাজাৰৰ ব্যৱস্থাপনাত এইবাৰ অনুষ্ঠিত হ'ব হাজাৰী ভাওনা উৎসৱ 2026। প্ৰতি দুবছৰৰ অন্তৰে কলিয়াবৰৰ হাজাৰসমূহৰ আতিথ্যত এনেদৰেই প্ৰায় 400 বছৰীয়া ঐতিহ্য পৰম্পৰা ৰক্ষা কৰি এই হাজাৰী ভাওনা উৎসৱ উদযাপন কৰা হৈ আহিছে। এতিয়া হাজাৰী ভাওনা উৎসৱ 2026ক লৈ উত্তৰ কলিয়াবৰ হাজাৰত এতিয়া ৰাজহুৱা শ্ৰমদান অব্যাহত আছে, প্ৰস্তুতি তুংগত উঠিছে। আমি পোনে পোনে জানিম এই হাজাৰৰ এগৰাকী জ্যেষ্ঠ সভাপতি আছে, তেখেতৰ পৰা। দাদা, 2026ত হাজাৰী ভাওনা উৎসৱ আপোনালোকৰ হাজাৰত অনুষ্ঠিত হ'ব, প্ৰস্তুতি কেনেকুৱা? প্ৰস্তুতি সম্পৰ্কত উত্তৰ কলিয়াবৰ হাজাৰৰ ব্যৱস্থাপনাত আৰু কলিয়াবৰৰ 7খনকৈ হাজাৰে 8খন হাজাৰে থাকিব, এখন হাজাৰে এতিয়াও সহযোগ কৰা মানে ৰিকগনাইজ হোৱা নাই। 8খন হাজাৰে 4খনকৈ ভাওনা অৰ্থাৎ 8খন ভাওনা অনুষ্ঠিত কৰিব, প্ৰদৰ্শন কৰিব। আৰু আমাৰ কাম কাজ সম্পৰ্কত আপোনালোকে দেখা পাইছে যে আমি সম্পূৰ্ণ এটা ভাল অৱস্থালৈ গুচি গৈছোঁ, এটা মানে শেষ মুহূৰ্তলৈ আমি আগবাঢ়ি গুচি গৈছোঁ। আশা ৰাখিছোঁ আপোনালোকৰ সহযোগ, ৰাইজৰ সহযোগত এই আগন্তুক 1, 2, 3 মাৰ্চৰ শনি, দেও, সোমবাৰ এই 3টা দিনত আমি এই হাজাৰী ভাওনা ভাগ সম্পূৰ্ণৰূপে সাফল্যমণ্ডিত কৰি তুলিব পাৰিম বুলি পেলাই আমাৰ দৃঢ় বিশ্বাস হৈ উঠিছে। আমাৰ লগত সম্পাদক আছে। আপোনালোকে বিভিন্ন স্থানৰ পৰা যিহেতু ভক্তপ্ৰাণ ৰাইজৰ সমাগম হ'ব, শিল্পী দলৰ সমাগম হ'ব, আপোনালোকে আপ্যায়নৰ কাৰণে কেনেকুৱা ব্যৱস্থা গ্ৰহণ কৰিছে? ভোজনালয় আদি কেনেকুৱা? আমি আপ্যায়নৰ কাৰণে সকলো ব্যৱস্থা কৰি উলিয়াইছোঁ। এটা ৰান্ধনীশাল বনাই আছে, প্ৰায় ইতিমধ্যে হৈছেই। 4খন খোলাত আমি সকলো ভক্তপ্ৰাণ ৰাইজ আইসকলক আদৰিবলৈ আমি প্ৰস্তুতি হৈ আছোঁ। একেলগে কিমান গৰাকী ভকতে আহাৰ গ্ৰহণ কৰিব পাৰিব? প্ৰায় 1500 গৰাকী একেলগে। আমাৰ লগত আৰু এগৰাকী উত্তৰ কলিয়াবৰ হাজৰ জ্যেষ্ঠ সদস্য তথা উদযাপন সমিতিৰ সম্পাদক আছে। আপোনালোকৰ কেইখন খোলা হ'ব আৰু কি কি ভাওনা প্ৰদৰ্শন হ'ব আৰু খোলাসমূহৰ বৈশিষ্ট্য কি আছে? মূল নামঘৰৰ বাহিৰে 3খন অস্থায়ী খলা হ'ব। এই অস্থায়ী খলাখিনি পুৰণি আমাৰ যিটো বাঁহৰ চালি, চোৱা খুটা, চটি মাৰলি দি পেলাই এইকেইটা খলা কৰা হৈছে, 3খন খলা কৰা হৈছে। এই 3খন খলাত আৰু মূল নামঘৰৰ সৈতে মুঠ 4খন খলাত দুদিনত 4খনকৈ 8খন ভাওনা প্ৰদৰ্শন হ'ব। কলিয়াবৰৰ হাজাৰী যিবিলাক সংগঠন আছে সেইসকলক আমি আমন্ত্ৰণ জনাইছোঁ। 24 বৰ্ষতো তেখেতসকলে কৰিছিলে, তাৰপিছতো আৰু আমি ইয়াক প্ৰসাৰৰ কাৰণে চেষ্টা কৰিছোঁ। গুৰু দুজনাৰ আশীৰ্বাদত আমি এই বৰ্ষত এই ভাওনা ভাগি কৰিবলৈ সুযোগ পাইছোঁ। আৰু আমি এই ব্যৱস্থাৰ জৰিয়তে আপোনালোকক লগ পাইছোঁ আৰু আমি এটা সুযোগ পাইছোঁ যে কলিয়াবৰৰ বাহিৰত যিসকল প্ৰবাসী কলিয়াবৰীয়া আছে, এই অঞ্চলৰ জীয়ৰী পুত্ৰ অন্য স্থানত আছে, সেইসকলো আপোনালোকৰ জৰিয়তে আহ্বান জনাইছোঁ যে এই পবিত্ৰ কাৰ্যসূচীত আপোনালোকেও সহযোগ কৰিব। 1, 2, 3 মাৰ্চ 2026 সম্পূৰ্ণভাৱে আপোনালোকে ইয়াত আহি উপস্থিত থাকি পেলাই যদি আমাক সহযোগিতা আগবঢ়ায় আমি কৃতাৰ্থ মানিম। সকলোকে হয়তো ব্যক্তিগতভাৱে আমন্ত্ৰণ জনাটো সহজ নহ'ব। আৰু এই সুযোগতে এটা কথা কৈছোঁ, উত্তৰ কলিয়াবৰ হাজাৰৰ অন্তৰ্গত 24খন গাঁৱেই নহয়, সহযোগী হাজাৰসমূহৰ সকলো শিল্পী, ভকত বৈষ্ণৱে এই অনুষ্ঠানটোক নিজকে আলহী বুলি ভাবিব নালাগে, নিজকে গৃহস্থ বুলি ভাবিব লাগে। সেই সময়ত কোনো ধৰণৰ যাতে তেখেতসকলে মনত অসন্তোষ পাই যাবলগীয়া অৱস্থা নহয়। তেখেতসকলে নিজকে যদি গৃহত বুলি ভাবে, আমি সেৱকী, তেখেতসকলেও
সেউকীৰ ঘৰতে থাকে তেতিয়াহ'লে কোনো ধৰণৰ অসন্তোষ নেপকে বোধহয় আমি বিদায় দিব পাৰিম। ধন্যবাদ। এনেদৰে দেখা গৈছে সফলতাৰে হাজাৰী ভাওনা উৎসৱ 2026 সফলতাৰে উদযাপন কৰিবৰ কাৰণে প্ৰস্তুতি প্ৰায় উত্তৰ কলিয়াবৰ হাজাৰে সম্পূৰ্ণ কৰি তুলিছে আৰু পুৰণি ঐতিহ্য পৰম্পৰা ৰক্ষা কৰি মূল নামঘৰৰ লগত 3খন খোলা সংযোগ কৰা হৈছে আৰু এই খোলাসমূহত যিহেতু 1, 2, 3 মাৰ্চ তাৰিখে উদযাপন কৰা হ'ব হাজাৰী ভাওনা উৎসৱ 2026 প্ৰথম দিনা গন্ধৰ্ব বাদন আৰু 2 আৰু 3 মাৰ্চত এই 4খন খোলাত কলিয়াবৰৰ হাজাৰসমূহে 8খনকৈ ভাওনা প্ৰদৰ্শন কৰিব। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।